নমস্কাৰ লুচেন টায়াৰ্ছলৈ আপোনাক স্বাগতম আজিৰ এই ভিডিঅ'টিত আমি 14 আৰু 15 নৱেম্বৰ 2021 কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো ডিছকাছ কৰিম আহক আমি আৰম্ভ কৰোঁ প্ৰথমটো হ'ল দৈনিক জনহিত কাকতৰ প্ৰদূষণ আৰ্টিকেলটোৰ লগতে আমাৰ অসমৰ জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব অৰ্থনীতি এই দুইটা আৰ্টিকেল যিখন আমাৰ কম্পালসৰি এছামিজ পেপাৰ আছে বা লেংগুৱেজ পেপাৰ আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এছে পাৰ্টটোৰ কাৰণে ঠিক আছে এটা প্ৰদূষণ ওকে বা পলিউশ্যন তো মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যকলাপ পৰিৱেশ প্ৰদূষিত হয় ওকে দেন যান বাহন আদিৰ পৰা ওলোৱা ধোঁৱা আদিৰ পৰা যেনেকৈ আপোনাৰ গ্ৰীণ হাউচ গেছ ডিফাৰেণ্ট কাৰ্বন ডাই অক্সাইড লগতে এগ্ৰিকালচাৰৰ পৰা মিথেন এইবোৰৰ পৰা কি হয় লাহে লাহে গ্ৰীণ হাউচ গেছৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে ওকে নাও আমি এইখিনি পাৰ্ট অলৰেডি GST পাৰ্টত আগৰ আৰ্টিকেলবোৰ ডিছকাছ কৰিছোঁৱেই আপোনালোকে আগৰ 3 ডিচেম্বৰ আৰ্টিকেল চাব পাৰে বাট এছে কাকতৰ কাৰণে অসমীয়া ভাষাত এই কি পৰিৱেশ প্ৰদূষণ মানে কি হয় আৰু জলবায়ু পৰিৱৰ্তন কেনেকৈ হয় এইখিনি এছে পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে এইখিনি আপোনালোকে শ্লাইডখন বা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন আপোনালোকে পঢ়ি চাব পাৰে বা লেংগুৱেজ পাৰ্টৰ এছে পেপাৰৰ পাৰ্টখিনিৰ কাৰণে ঠিক আছে নেক্সটটো হ'ল সুপ্ৰিম কোৰ্ট ৰেইজেছ এলাৰ্মছ আৰু চেণ্টাৰ টু হোল্ড মিট এণ্ড চাজেষ্ট লকডাউন কিহৰ কাৰণে Delhi pollution কাৰণে now why pollution exacerbates during winter now এই ধৰণৰ প্ৰশ্ন আগতে UPSC মেইনছৰ GS1 আৰু GSC দুইখন পেপাৰত আহি গৈছে আৰু এইটো আৰ্টিকেল ইণ্ডিয়ান এক্সপ্ৰেছত কভাৰ হৈছিলে now দিল্লীত উইণ্টাৰৰ সময়ত ইমান পলিউশ্যনৰ চিটুৱেশ্যনটো এক্সাচাৰ্বেট কেলৈ কৰে বা পলিউশ্যন কেলৈ বাঢ়ি যায় তাৰ এটা হ'ল যে আমি GS1ত জিঅ'গ্ৰাফিত পঢ়িছোঁ যে টেম্পাৰেচাৰ ইনভাৰ্চন now due to temperature inversion ওপৰটা লেয়াৰ এটা আহি যায় আৰু সেই লেয়াৰটো ক্ৰছ কৰি পলিউশ্যনখিনি ওলাই যাব নোৱাৰে সেইটো কাৰণে কি হয় আপোনালোকে হয়তো শুনিব যে ৰাতিপুৱাৰ সময়ত মৰ্ণিং ৱাকত যাবৰ কাৰণে মানা কৰা হয় কাৰণ এই টেম্পাৰেচাৰ ইনভাৰ্চনৰ কাৰণে এটা মানে কেইটামান কণ্ডিশ্যন আছে কি হয় যে জেনেৰেলি উইণ্টাৰৰ সময়ত হয় লগতে লং টাৰ্ম ষ্টেবল কণ্ডিশ্যন থাকিব লাগিব যিখিনি উইণ্টাৰত ৰাতিৰ সময়ত বেছিকৈ হ'বলৈ আৰম্ভ কৰে টেম্পাৰেচাৰ ইনভাৰ্চনৰ ওপৰত আমি পিছলৈকে আকৌ জিঅ'গ্ৰাফি ভিডিঅ'ত পঢ়িম ইয়াৰ বাহিৰে নেক্সটটো কি হয় নেক্সটটো হ'ল ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চেছ নাও হোৱাট ইজ ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চেছ আমি জানো যে যিখিনি মেডিটেৰিয়ান এৰিয়া আছে সেই এৰিয়াখিনিত জানুৱাৰী বা ধৰি লওক ডিচেম্বৰ উইণ্টাৰৰ সময়খিনিত কি হয় ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ নামৰ এটা ফেনমেনা হয় আৰু সেই ফেনমেনাটো ৱেষ্টৰ পৰা ইষ্টলৈকে আহে যেতিয়া ইষ্টৰ পিনে আহিব তেতিয়া পাকিস্তান হওক বা আমাৰ ৱেষ্টৰ কাউণ্ট্ৰিৰ যিখিনি ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন আছে সেইখিনি ইণ্ডিয়াৰ পিনে লৈ আহে আৰু হিমালয়ৰ তলৰ অংশখিনিত খুন্দা খাই টুৱাৰ্ডছ চেণ্ট্ৰেল ইণ্ডিয়া যাবলৈ আৰম্ভ কৰে আৰু যিহেতু দিল্লী সেই জেগাখিনিতে আছে এই জেগাখিনিত আপোনাৰ এইখিনি পলিউশ্যন আহি গোট খায় সেইটো কাৰণে আপোনাৰ পলিউশ্যনটো বাঢ়ি যায় নেক্সটটো হ'ল ষ্টাবল বাৰ্ণিং ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ইছ্যু ইয়াতো সেইটো ইছ্যু ৰেজ কৰিছে যে ষ্টাবল বাৰ্ণিং নাও ষ্টাবল বাৰ্ণিং বা খেতিৰ যিখিনি শেষাংশ সেইখিনি জ্বলাই দিয়াৰ কাৰণে এতিয়া লাহে লাহে আপোনাৰ কি হয় পলিউশ্যন বাঢ়ি যায় বুলি কোৱা হৈছে বাট সেইটো আগতে নাছিল জানো আগতে কেলৈ হোৱা নাছিল তেনেহ'লে আমি সেইটো জানিব লাগিব চাওক আগতে কি আছিলে বিফৰ মনৰেগাত যেতিয়া আপোনাৰ আহিছিলে তাৰ আগতে বহুত কম লেবাৰ ৱেজত সেইখিনি চাফা কৰি লৈ যোৱা হৈছিলে বা তেওঁলোকে ঘৰলৈকে লৈ গৈছিলে আপোনাৰ ঘৰৰ কামত ষ্টাফখিনি ইউজ কৰিবৰ কাৰণে জ্বলাই দিবৰ কাৰণে হওক বিভিন্ন কাৰণত আফটাৰ মনৰেগা কি হ'ল লাহে লাহে ৱেষ্ট বাঢ়ি গ'ল তো এগ্ৰিকালচাৰ লেবাৰ ক্ৰাইচিছ হ'ল দেন যিখিনি খেতিয়ক আছে তেওঁলোকৰ যদি লেবাৰ লগাই চাফা কৰিবলৈ আৰম্ভ কৰে তেনেহ'লে তাৰ খৰচটো বাঢ়ি যাবলৈ আৰম্ভ কৰিলে সেইটো কাৰণে আফটাৰ মনৰেগা লাহে লাহে ষ্টাবল বাৰ্ণিঙৰ প্ৰব্লেমটো বাঢ়ি গ'ল অ'কে আৰু সেইটো কাৰণে আপোনালোকে দেখিব যে 2010 মানৰ পিছৰ পৰা অ'কে 2010 মানৰ পিছৰ পৰা আমাৰ দিল্লীত উইণ্টাৰ যিখিনি পলিউশ্যন হয় তাৰে প্ৰব্লেমটো আৰু বহুত বেছি এক্সাচাৰ্বেট হৈ গৈছে ঠিক আছে লগতে জিঅ'গ্ৰাফিকেলি আপোনাৰ যিখিনি লোকেশ্যন আছে তাত আপোনাৰ হিমালয়ৰ পৰা যিখিনি এয়াৰ নামি আহে উইণ্টাৰৰ সময়ত লগতে আপোনাৰ ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চৰ যিখিনি পলিউশ্যন লৈ আহে সেইখিনি বস্তু আৰু লগতে দেন টেম্পাৰেচাৰ ইনভাৰ্চন এই গোটেইখিনি ৰিজনৰ কাৰণে আৰু ইয়াৰ লগত অট'মোবাইল ভেহিকেল যিহেতু বহুতখিনি আছে তাৰে এটা পাৰ্টো আছে সেই গোটেইখিনিৰ কাৰণে কি হ'ল লাহে লাহে পলিউশ্যনটো দিল্লীত বাঢ়ি যাবলৈ আৰম্ভ কৰিছে অ'কে তো পলিউশ্যন বঢ়াৰ লগালগ গভৰ্ণমেণ্টে বহুতখিনি ষ্টেপ লৈছে আমি সেইটো অলৰেডি আগৰ ক্লাছত ডিছকাছ কৰিছোঁ ঠিক আছে অ'কে নেক্সটটো হ'ল CBI and ED ships can have now 5-year terms okay now এইটো ভায়া অৰ্ডিনেঞ্চ প্ৰমলগেট কৰা হৈছে now অৰ্ডিনেঞ্চ
অৰ্ডিনেন্স কেতিয়া কোনটো আৰ্টিকেল আণ্ডাৰ প্ৰমালিত কৰে আমি অলৰেডি জানো যে দ্যাট ইজ প্ৰেচিডেণ্টে আণ্ডাৰ আৰ্টিকেল 123 ৰাইট নাও অৰ্ডিনেন্সৰ লিমিটেশ্যন কি আছে ইয়াৰ কেইটামান অৰ্ডিনেন্সৰ লিমিটেশ্যন কেইটামান হ'ল যে ফাৰ্ষ্টটো হ'ল যেতিয়া one or both houses are not in session. Second to hold when he is satisfied. Now ইয়াৰ ওপৰত কুপাৰ কেছৰ 1970 জাজমেণ্ট আছে যিটো ইম্পৰ্টেণ্ট হয় অ'কে নেক্সট হ'ল মেক্সিমাম 6 সপ্তাহলৈকে থাকিব পাৰে এইখিনি হ'ল অৰ্ডিনেন্স লিমিটেশ্যন নাও অৰ্ডিনেন্স মেকিং পাৱাৰ এণ্ড ক্ৰিটিচিজম কিহৰ কাৰণে হয় বিকজ ভায়া অৰ্ডিনেন্স আপোনাৰ যিখিনি লেজিছলেটিভ ডিবেট হয় সেইখিনি আপোনাৰ ইভেড কৰা যায় দ্যাট ইজ ইভেডিং লেজিছলেটিভ চেকছ এণ্ড বেলেঞ্চেছ নাও বিহাৰৰ ক্ষেত্ৰত আফটাৰ 1951 একেখন আপোনাৰ অৰ্ডিনেন্স বাৰে বাৰে প্ৰমলগেট কৰা হৈছিলে আৰু তাৰ কাৰণে কোৰ্ট কেছ এটাও হৈছিলে ঠিক আছে আৰু সেইটো কাৰণে অৰ্ডিনেন্সে আপোনাৰ যিটো লেজিছলেটিভ প্ৰচেছ সেইটো ৰিপ্লেচ কৰিব নোৱাৰে সেইটো কোৰ্টে কৈছিলে তো অৰ্ডিনেন্স মেকিং ইয়াৰ ওপৰত অলৰেডি ক্ৰিটিচিজম হৈ থাকে এই বছৰ মেইনছৰ কাৰণে GS2 পাৰ্টত ইম্পৰ্টেণ্ট হয় নেক্সটটো হ'ল এপইণ্টমেণ্ট অফ CBI ডিৰেক্টৰ নাও ইয়াতে কোৱা হৈছে যে ভায়া দিছ অৰ্ডিনেন্স এই অৰ্ডিনেন্সখনৰ যোগেদি CBI আৰু EDC4 টাৰ্মটো 2 বছৰৰ পৰা 5 বছৰলৈকে বঢ়াই দিয়া হৈছে ঠিক আছে নাও CBI আৰু এনফৰ্চমেণ্ট ডিৰেক্টৰেট আগতে CBIটো চাই লওঁ CBI কাৰণে এপইণ্টমেণ্ট কমিটি এখন থাকে Central government shall appoint the director of CBI on the recommendation of Concur 3-member committee consisting of Prime Minister as chairperson, leader of opposition as Lok Sabha, and Chief Justice of India or Judge of Supreme Court nominated by him. They recommend kore after that appointment to her Central government through. Now, hey body kunkun ase etu oha bosor prelims karone important hoy. ঠিক আছে আৰু CBI আমি অলৰেডি জানো যে দিল্লী স্পেচিয়েল পুলিচ এফিচিয়েন্সি এক্ট 1946 পৰা পাৱাৰখিনি ড্ৰ কৰে ওকে তো সিমিলাৰলি আপোনাৰ ED এনফৰ্চমেণ্ট ডিৰেক্টৰেট ইট ইজ এ স্পেচিয়েলাইজড ফিনান্সিয়েল ED মানে কি হয় ইট ইজ এ স্পেচিয়েলাইজড ফিনান্সিয়েল ইনভেষ্টিগেশ্যন এজেন্সি আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ কাৰ আণ্ডাৰ আছে ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ওকে আৰু ED থ্ৰু দি দুখন এক্ট এখন আমাৰ আমি জানো যে FEMA বা ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট 1999 ওকে লগতে PMLA মানে হ'ল প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট 2002 ইয়াৰে পাৱাৰখিনি আছে ঠিক আছে ইয়াৰ ওপৰত আমাৰ একেদিন হয়তো আকৌ আৰ্টিকেল আহিব আমি তাৰ ওপৰত ইন ডিটেইলছ আকৌ ডিছকাছ কৰিম নাও এইটো আৰ্টিকেল প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় মেইনছৰ কাৰণে অৰ্ডিনেন্সৰ যিখিনি আপোনাৰ ক্ৰিটিচিজম আছে সেই পাৰ্টটো মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট হ'ল ইণ্ডিয়া চাইনা জইন হেণ্ডছ টু ব্লক coal phase out plan in Glasgow Pact. Now, why you can't block কৰিব খুজিছে because see industry growth কাৰণে coal is very important right coal পৰা pollution হ'বই but economic development India is developing country right developed country পৰা already coal use কৰি তেওঁলোকে develop হৈ গ'ল okay but আৰু হেতু কাৰণে কি হয় common but differentiated CBDR but differentiated responsibility আমি এইটোকে আগতেও পঢ়িছোঁ ঠিক আছে সেইটো কাৰণে ডেভেলপ কাণ্ট্ৰিবোৰে ফিনান্সৰ কাৰণে ডেভেলপিং কাণ্ট্ৰিবোৰ হেল্প কৰে ভায়া ফাইনেন্স ৰাইট নেক্সটটো হ'ল নাও কোল আমাৰ কাৰণে এতিয়াও ইম্পৰ্টেণ্ট আমাৰ ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিবৰ কাৰণে এইখিনি কাৰণে এতিয়াও ইম্পৰ্টেণ্ট যদি আমি এতিয়া কোলটো ফেজ আউট কৰিবলৈ আৰম্ভ কৰোঁ আমাৰ ইকনমিত বহুত বেছি ইম্পেক্ট কৰিব আমাৰ ডেভেলপমেণ্টটো অকণ শ্ল' হৈ যাব ৰাইট 2017 যিটো UNFCCৰ ছামিট হৈছিলে সেই ছামিটটোত পাৱাৰিং পাছ কোল এলায়েন্স The Powering Pass Coal Alliance is a group that aims to reduce coal power. Okay, launched by Canada and UK during 2017, UNFCCC COP held in Bonn. Bonnot launch kora hoisile. ঠিক আছে now ইয়াৰে মেইন অবজেক্টিভ কি হয় to phase out coal. Okay, suspend coal power stations যিটো ইণ্ডিয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় okay তো support clean power etc. তো ইয়াৰ বহুত কেইখন কাউণ্ট্ৰি অলৰেডি ইয়াত জইন কৰিছে বাট ইণ্ডিয়া চাইনাই এইটো বস্তু জইন কৰা নাই বিকজ ইণ্ডিয়া আৰু চাইনাৰ দুইখন দেশৰে ডেভেলপমেণ্টৰ কাৰণে ইকনমিক গ্ৰ'থৰ কাৰণে কোল ইজ ভেৰি ইম্পৰ্টেণ্ট লাহে লাহে চাগে আমি পিছলৈকে ফিজ আউট কৰিম বাট ফৰ কাৰেণ্ট চিনাৰিঅ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ অ'কে তো নেক্সট ইজ হোৱাট COP26 achieved and what it did not অ'কে তো COP COP26 যেতিয়া পঢ়িম তাৰ লগত আমি জানিব লাগিব যে ইয়াৰ আগতে কিয়োটো আছিলে 1997ত আমি আগতে ডিছকাছ কৰিছোঁ অলৰেডি দেন পেৰিছ ক্লাইমেট এই বছৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়
এইটো ইণ্ডিয়ান এক্সপ্ৰেছ পাৰ্টিকুলাৰ কভাৰ কৰিছিলে প্ৰিলিমছৰ অহা বছৰ প্ৰিলিমছৰ কাৰণে আৰু এই বছৰ GST পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় না হোৱাট ইজ দ্য পেৰিছ ক্লাইমেট ডিল অ'কে ইয়াত কি কোৱা হৈছিলে টু কাৰ্টেল দ্য ৰাইজ অফ গ্ল'বেল টেম্পাৰেচাৰ বিল' 2 ডিগ্ৰী চেলচিয়াছ ৰাইট কেতিয়াতকৈ এবভ প্ৰি ইণ্ডাষ্ট্ৰিয়েল লেভেল এণ্ড অলছ' পাৰ্চিউ এফৰ্টছ টু লিমিট দ্য ইনক্ৰিজ টু 1.5 ডিগ্ৰী চেলচিয়াছ মানে টাৰ্গেটটো হ'ল যে আমি 2 ডিগ্ৰীৰ ওপৰত যাবলৈ নিদিওঁ প্ৰি ইণ্ডাষ্ট্ৰিয়েল লেভেলতকৈ বাট পৰাপক্ষত আমি 1.5 ডিগ্ৰীৰ ভিতৰতে আমি ৰাখিম নেক্সটটো হ'ল ডেভেলপ মেকানিজম টু হেল্প এণ্ড ছাপৰ্ট কাউণ্ট্ৰিজ ডেট আৰ ভেৰি ভালনাৰেবল টু দ্য এডভাৰ্ছ ইম্পেক্ট অফ ক্লাইমেট চেঞ্জ তো এতিয়া ৰিচেণ্টলি ধৰি লওক ইণ্ডিয়াই নতুনকৈ আপোনাৰ ভালনাৰেবল বহুতকেইখন আইলেণ্ডৰ কাৰণে ষ্টেপ লৈছে কনফাৰ্মছ ডেট দ্য অব্লিগেশ্যন ডেট ডেভেলপ কাউণ্ট্ৰিজ হেভ টুৱাৰ্ডছ ডেভেলপিং কাউণ্ট্ৰিজ CBDR আকৌ আমি অকণ আগতে যি ডিছকাছ কৰিছিলোঁ সেইটো আকৌ ইয়াতেও আহি যাব ঠিক আছে তো ইয়াৰ আণ্ডাৰ আৰু এটা বস্তু ইম্পৰ্টেণ্ট মই ইয়াত ইনক্লুড কৰা নাই ডেট ইজ দ্য 20/20/20 টাৰ্গেট মানে কি হয় ইয়াত ফাৰ্ষ্ট 20টো হ'ল কাৰ্বন ডাই অক্সাইড এমিশ্যন ৰিডাকশ্যন বাই 20% ঠিক আছে নেক্সটটো হ'ল ৱৰ্ক অন ইনক্ৰিজিং দ্য ৰিনিউৱেবল এনাৰ্জি মাৰ্কেট বাই 20% মানে প্ৰথমটো ডিক্ৰিজ কাৰ্বন ডাই অক্সাইড বাই 20% নেক্সটটো ইনক্ৰিজ ৰিনিউৱেবল এনাৰ্জি বাই 20% থাৰ্ডটো হ'ল টাৰ্গেট টু ইনক্ৰিজ এনাৰ্জি এফিচিয়েঞ্চি বাই 20% There is a 2020 target. অহা বছৰ UPSC and APSC দুইটা প্ৰিলিমছৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় অ'কে নাও এইটোত আৰু এটা কনচেপ্ট এটা আছে NDC মানে কি হয় আমি আগতেও পঢ়িছোঁ নেশ্যনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যনছ অ'কে ডেট মিনছ এভৰি কাউণ্ট্ৰি তেওঁলোকে এটা কণ্ট্ৰিবিউশ্যন এটা নিজে ডিটাৰমাইন কৰিব অ'কে আৰু সেই কণ্ট্ৰিবিউশ্যনটো নিডছ টু বি ৰিপৰ্টেড এভৰি 5 years ইম্পৰ্টেণ্ট এভৰি 5 years সেই কণ্ট্ৰিবিউশ্যনখিনি তেওঁলোকে ৰিপৰ্ট কৰিব okay or a contributions they are not legally binding very important word for prelims these are not legally binding the goal is to make sure that all countries have access to technical expertise and financial capability to meet the climate change challenge so NDC is important 20/20/20 is important Paris climate deal is important next to her mission innovation I think job also sage UPSC prelims ইয়াৰ ওপৰত already question টা আহি গৈছে option আসলে mission innovation কি হয় ইনিচিয়েটিভ অফ 24 কাউণ্ট্ৰিজ এণ্ড ইউৰোপিয়ান কমিশ্যন অ'কে কিহৰ কাৰণে টু ৰিইভাগৰেট এণ্ড এক্সেলাৰেট গ্ল'বেল ক্লিন এনাৰ্জি ইন'ভেশ্যন তো ইন'ভেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় অ'কে ক্লিন এনাৰ্জি তো ইট ৱাজ লঞ্চ কেতিয়া কৰিছিলে COP21 ডেট ইজ পেৰিছ কৰিছিলে অ'কে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন পেৰিছ ডিল এণ্ড কিয়োটো প্ৰট'কল মেজৰ ডিফাৰেঞ্চ হ'ল পেৰিছ ক্লাইমেট ডিলত ডেভেলপিং আৰু ডেভেলপ কাণ্ট্ৰিৰ ভিতৰত একো ডিফাৰেঞ্চ ৰখা হোৱা নাই ৱেৰ এজ ইন দ্য কিয়োটো প্ৰট'কল দেয়াৰ ৱাজ এ ডিফাৰেঞ্চিয়েশ্যন বিটুইন ডেভেলপিং কাণ্ট্ৰিজ এণ্ড তেওঁলোক ক্লাব কৰা হৈছিলে NX কাণ্ট্ৰিজ NX1 NX2 NXB এটচেট্ৰা বা এণ্ড নন NX কাণ্ট্ৰি এটচেট্ৰা নেক্সটটো হ'ল এডাপ্টেশ্যন ফাণ্ড ক্লাইমেট চেঞ্জৰ কাৰণে আমি আগতে পঢ়িছোঁ যে ফাণ্ডৰ ওপৰত ভালেখিনি ডিছকাশ্যন হৈ আছে and the developing countries need funds. Now, what is adaptation fund? Okay, so it was established under the Kyoto Protocol of UN Framework Convention of Climate Change. Okay, কি হয় adaptation fund? First time গম পালো যে Kyoto under to launch কৰা হৈছিলে. It finances projects and programs that help vulnerable communities in developing countries to adapt to climate change. মানে যিবোৰ vulnerable country আছে তেওঁলোকৰ যিখিনি community আছে so that they can adapt to the climate change সেইটো কাৰণে adaptation fund টো আছে okay আৰু এই ফাণ্ডটো ট্ৰাষ্টি হিচাপে ৱৰ্ল্ড বেংক চাৰ্ভছ okay the fund is supervised and managed by adaptation fund board supervise কৰে okay but the world bank serves as a trustee of the adaptation fund okay now COP26 ইয়াতে মিটিগেশ্যনৰ কাৰণে কি ক'লে যে countries to set in their 2030 climate action plan Next to establish a work program to urgently scale up mitigation ambition. Next to decided to convene an annual meeting to raise ambition of 2030 climate change. Turn is adaptation we already discussed adaptation fund tar upor discussion hoye ase okay though also developed countries to at least double the money being provided for adaptation by 2025 from 2019 levels. Mane 2025 leke double koribo developed country fund khini 2019 level otke. To finance again লছ এণ্ড ডেমেজ ইয়াৰ আগত ধৰি লওক চুভা SUVয়ে আপোনাৰ বনৰ সময়তে হৈছিলে লছ এণ্ড ডেমেজৰ ওপৰত ভালেখিনি আপোনাৰ ইয়াত কথা হৈ গৈছিলে তো
তাৰ নেক্সট হ'ল কাৰ্বন মাৰ্কেট, যিটো অলৰেডি কিয়োটোৰ আণ্ডাৰত ৰেজ কৰা হৈছে। আমি এইখিনি বস্তু আকৌ GS2 পঢ়িম, আৰু এইটো GS3 আৰু GS1 দুইটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু অহা বছৰ প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। পেৰিছ ক্লাইমেট ডিল, মিছন ইনোভেশ্যন 20/20/20, পেৰিছ ভাৰ্চেছ কিয়োটো, এডাপ্টেশ্যন ফাণ্ড, অল দিছ আৰ ভেৰি ইম্পৰ্টেণ্ট। Next is the legend of Birsa Munda. This article came in the Indian Express newspaper, and this is important for GS1 paper and also next year prelims examination. Now, Birsa Munda, who was he belonged to the Munda tribe of Sultanatpur area. He belonged to the Munda tribe of the Sultanatpur area. Okay, he was also known as 30 Abba. That means father of the earth. Also known as the 30 DH. Also known as the 30 Abba, or father of the earth. ठीक है सर. Now, Munda rebellion. It is one of the most important tribal movements of colonial period, led by Birsa Munda. Okay, both Ranchi area খিনিত ইয়াত কি কৰিছিলে? The movement identified following forces as a cause of misery. কি land policies of the British, Hindu landlords and moneylenders, missionaries. The Ulugan or the Great Tumult, as the movement came to be called, aimed at establishing Munda Raj. Now, Ulugan, it came in UPSC prelims 2020. Okay, Ulugan ki hol related boli question ta aisile. ঠিক আছে. Now, why it is significant? After the Munda rebellion, মানে এখন act promulgate কৰা হৈছিলে। একখনৰ নাম হ'ল Sultanatpur Tenancy Act. ঠিক আছে. তো important for prelims perspective, Mundar report আগতে আহি গৈছে Munda rebellion ওপৰত। This is the Sultanatpur Tenancy Act 1908. ইয়াৰ প্ৰয়োজনখিনি আমি এগেইন মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী আণ্ডাৰত আমি এইখিনি বস্তু পঢ়িম। ইম্পৰ্টেণ্ট ফৰ GS1, নেক্সট ইয়াৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, এই বছৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে। নেক্সট ইজ কাইজাৰী-হিন্দ ইজ এ অৰুণাচল ষ্টেট বাটাৰফ্লাই। 2016 UPSC প্ৰিলিমছত এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে, দিছ বাটাৰফ্লাই বিলংছ টু হুইচ ষ্টেট, ৰাইট? তো অহা বছৰ এইটো প্ৰিলিমছৰ কুৱেশ্যন হ'ব পাৰে যে কাইজাৰী-হিন্দ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। তো ইট ইজ দ্য ষ্টেট বাটাৰফ্লাই অফ অৰুণাচল প্ৰদেশ। It is under Schedule 2, not under Schedule 1. It is under Schedule 2 of Wildlife Protection Act 1972. Okay. So, very important for prelims perspective. Lokayukta in Assam and public awareness. Okay. Now, Lokayukta, hami agoteo porichu, right? The institution of Lokayukta established in Maharashtra in the year 1971. Okay. Aru, ইয়াতে প্ৰব্লেমটো হ'ল দ্য ষ্ট্ৰাকচাৰ অফ লোকায়ুক্ত ইজ নট ইউনিফৰ্ম ইন অল দ্য ষ্টেটছ। কিছুমান ষ্টেট লাইক ৰাজস্থান, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, তাতে লোকায়ুক্ত এজ ৱেল এজ উপ লোকায়ুক্ত আছে। ৱেৰেজ কিছুমান জেগাত কিছুমান ষ্টেট লাইক বিহাৰ, উত্তৰ প্ৰদেশ এণ্ড হিমাচল প্ৰদেশ, দে হেভ অনলি দ্য লোকায়ুক্ত পোষ্ট। কিছুমানত আছে অনলি লোকায়ুক্ত, কিছুমানত আছে উপ লোকায়ুক্ত প্লাছ লোকায়ুক্ত। অসমত ইয়াতে উপ লোকায়ুক্ত আৰু লোকায়ুক্ত দুইটাই আছে। ঠিক আছে। দে আৰ জেনেৰেলি এপইণ্টেড বাই গভৰ্ণৰ অফ দ্য ষ্টেট আফটাৰ কনচাল্টিং উইথ দ্য চিফ জাষ্টিছ অফ হাই কোৰ্ট এণ্ড দ্য লিডাৰ অপজিশ্যন পাৰ্টি। অ'কে। তো লোকায়ুক্ত এণ্ড উপ লোকায়ুক্ত মানে এপইণ্টমেণ্ট কেনেকৈ কৰা হয়? বাই গভৰ্ণৰ অফ দ্য ষ্টেট আফটাৰ কনচাল্টিং উইথ চিফ জাষ্টিছ অফ দ্য হাই কোৰ্ট এণ্ড দ্য লিডাৰ অফ অপজিশ্যন। ঠিক আছে। তো কোৱালিফিকেশ্যন এগেইন ষ্টেট ৱাইজ ভেৰি কৰে। অ'কে। দেন লোকপালে লোকায়ুক্ত 2016 আমি সেইখিনি বস্তু পঢ়িব লাগিব। নাও আমি অকণমান পঢ়োঁ এটা আসাম লোকায়ুক্ত এণ্ড উপ লোকায়ুক্ত এক্ট 1985। ফাৰ্ষ্ট লোকায়ুক্ত অফ আসাম কোন আছিলে? ইম্পৰ্টেণ্ট ফৰ GS5 পাৰ্সপেক্টিভ এণ্ড নেক্সট ইয়াৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে। 1989 জাষ্টিছ তৰুণ চন্দ্ৰ দাস, আৰু এই পষ্টটো ভেকেণ্ট আছে চিন্স 1995। অ'কে। তো জাষ্টিছ CR Sharma, he was the লোকায়ুক্ত চিন্স 2017, ৰিটায়াৰ্ড ইন 2021 ফেব্ৰুৱাৰী। নাও হোৱাট আৰ দ্য ইছ্যুজ হ'ল যে এৱাৰনেছ আমাৰ বহুত বেছি কম আছে। সেইটো কাৰণে আপোনাৰ লেজিছলেটৰ হওক, আপোনাৰ যিবোৰ ডিফাৰেণ্ট গভৰ্ণমেণ্ট পষ্ট আছে, তাৰ কেছত লাষ্ট কেইবছৰৰ পৰা বহুত বেছি কেছেছ অহা নাই, কমপ্লেইন হোৱা নাই। নো কেছেছ এগেইনষ্ট লেজিছলেটৰ এণ্ড গভৰ্ণমেণ্ট অফিচাৰ চিন্স ফিউ ইয়াৰ্ছ। কিহৰ কাৰণে? ডিউ টু লেক অফ এৱাৰনেছ। নেক্সটটো কি? Under this Assam Lokayukta and Upalokayukta Act 1985, there was no investigation officer of its own provided by the Act. Next to whole, no provision to bring CM under this purview. ঠিক আছে। ইয়েছ, অসমৰ একখনত যিখিনি লেজিছলেটৰ আছে তেওঁলোকক অনা হৈছে, বাট CMত অনা হোৱা নাই। ইয়েছ, বাকীবোৰ ষ্টেটৰ যিখিনি বহুত ক্ষেত্ৰত লেজিছলেটৰকো অনা হোৱা নাই। ঠিক আছে। তো দ্য লোকপাল এণ্ড লোকায়ুক্ত এক্ট 2016, okay, it amends the 2013 Act in relation to declaration of the assets and liabilities.
আৰু ইট ৰিকুৱাৰ্ছ পাবলিশ্যন টু ডিক্লেয়াৰ এছেছন পাব্লিক ছাৰ্ভেণ্ট টু ডিক্লেয়াৰ ইজ এছেছন লাইবিলিটিজ এণ্ড that of his spouse and dependent children are within 30 days of entering the office. Now this is important for GS5, okay? Then GS4 corruption issue karone apnaloke ekhon actor case study word use koribo pare. Okay? So this was the local in Assam and public awareness Assam Tribune ahisle GS5 karone important hoy and GS5 karone GS4 karone important hoy jabo pare for the case studies. So this was today's current affairs. আমি আজি 14 আৰু 15 তাৰিখৰ কাৰণে ডিছকাছ কৰিলোঁ ভিডিঅ'টো সেইকাল থকাৰ কাৰণে ধন্যবাদ